এই অঞ্চলটো বহুত দুখীয়া অঞ্চলত অভিভাৱকসকলৰ ল'ৰা ছোৱালী ইয়াত পঢ়ায় যদিও এইখিনি গোৱালপাৰা জিলাত পৰে ইয়াৰ নাতি দূৰত ওচৰতে বাহেৰে গৈ চেঙা সমষ্টি পৰে আৰু ইয়াৰ পৰা চেঙা সমষ্টিৰ হেডকোৱাৰ্টাৰ আপোনালোকে জানে বৰপেটা সেই সমষ্টিৰ মানুহবিলাকে ইয়াৰ লগে যোগাযোগ কাৰণ বাঁহৰ দলংখনি পাৰ হৈ আহিলেই এই বজাৰখন পায় এই বজাৰখন চিমলিতলা বজাৰ ইয়াতে তেওঁলোকে বজাৰ সমাৰ কৰে এই অঞ্চলটি অতি গুৰুত্বপূৰ্ণ আজি ভাল লাগিছে যে জৱাহৰলাল নেহৰু হাইস্কুলৰ এই স্কুলখনত আজি আপোনাৰ ছোৱালীৰ সংখ্যা বৃদ্ধি হৈছে ছোৱালী যিখন স্কুলত পঢ়ে য'ত যিটো সমাজ ছোৱালী ভালকৈ পঢ়া শুনা কৰে এই সমাজখন আগবাঢ়ি যোৱা আজি আৰু অভিভাৱকসকল যিসকলে কষ্ট কৰি দুবেলা দুমুঠি নোখোলাই নিজৰ ছোৱালীক স্কুলত পঠিয়াইছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু যিসকলে আমাক আজি মাতি আনি আজি আধাৰকেইটা কাৰ্যসূচী তেওঁলোককো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ছাৰ যোৱাকালি বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে কি ক'ব এইটো ছাৰ নিৰ্বাচনটো আহে আৰু নিৰ্বাচনটো যায় কিন্তু যি ৰকমে আপোনাৰ আজি ক্ষমতাৰ লালসাত ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে আপোনালোকক কৈছে যে ভোট চুৰ হৈছে আজি এটা এটা ঘৰত 70-80টাকৈ ভোট সোমাইছে 35 লাখ এটা এখন ৰাজ্যত ভোট সোমাইছে তাৰ উপৰি আপোনালোকে দেখিছে কিদৰে ইলেকশ্যন কমিশ্যনক আপোনালোকে ব্যৱহাৰ কৰিছে বিভিন্ন আপোনালোকে ইয়াতো দেখিছে যে কথা নাই বতৰা নাই প্ৰত্যেকটো ক্ষেত্ৰত পুলিচ আছে গতিকে অসমৰ আমি সেইবিলাকৰ পৰা শিক্ষা ল'ব লাগিব আমি যিসকলে আজি আপোনাৰ মহাৰাষ্ট্ৰত তেনেদৰে কৰিলে হাৰিয়ানাত তেনেদৰে কৰিলে বিহাৰত তেনেধৰণে কৰিলে এই কথা বতৰাবিলাক শিক্ষা ল'ব লাগিব আৰু অসমৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহে থাকিব নোৱাৰা হৈছে সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈছে আমিও কংগ্ৰেছ দলেও এই যাতে বাকী চুৰৰ পৰা আৰম্ভ কৰি বাকী কামবিলাক যাতে তেওঁলোকে বলপূৰ্বকভাৱে কৰিব নোৱাৰে আমি সচেষ্ট হৈ থাকিব লাগিব সেইকাৰণে আমি ভোট কমিটি BLA সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এইখিনি কৰিবৰ কাৰণে সক্ষম হ'ম বুলি আমি বিপৰ্যয়ৰ মূল কাৰণটো কি হ'ব আজি আপোনাৰ ঘৰতে কোৱাটো টান আজি আপোনাৰ বিভিন্ন কাৰণ হ'ব পাৰে আজি আপোনাৰ কালি ৰিজাল্ট গৈছে নিশ্চয়কৈ আমাৰ AICC গোটেই কথাখিনি ক'ব আৰু ফৰ্মেলি ইয়াৰ কাৰণ আপোনাৰ সকলোবিলাক ক'ব এতিয়াও আপোনালোকে চাওক তাততো সেইখন চৰকাৰ আছিলেই তাত আছিল কিন্তু তেওঁলোকে যি ধৰণেৰে আপোনাৰ 2 নম্বৰী কৰিছে এই কথাখিনি ইলেকশ্যনৰ আগতে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে এটা ঘৰত কিমান মানুহ সোমাইছে ব্ৰাজিলৰ মানুহ আহি কেনেকৈ ভোট দিছে এই কথাবিলাক কৈছে তথাপি আমি এইটো গোটেই কথাখিনি আমি চাব লাগিব চোৱাৰ পিছত AICCও গোটেই কথাখিনি ক'ব আমি ইয়াত বহি গোটেই কথাখিনি ক'ব নোৱাৰোঁ কিন্তু এটা কথা ঠিক যে ইয়াত যেনেকৈ বদৰুদ্দিন আজমল ডাঙৰীয়াই ভোট ভাঙি আপোনাৰ বিজেপি চৰকাৰ কৰাত সুবিধা দিছে তাতো OAC ডাঙৰীয়াই আপোনাৰ আহিছে বিজেপিৰ এজেণ্ট হৈ আৰু তেওঁ আহি ভোট ভাঙাৰ ক্ষেত্ৰত যে সহায় কৰিছে এইটো এতিয়া দিনৰ পোহৰতে স্পষ্ট হৈ গৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে বিহাৰতকৈও অসমত আৰু শোচনীয় অৱস্থা হ'ব কংগ্ৰেছৰ ঠিক আছে সেইটো যিহক হৈ থাকিব জুবিন গাৰ্গৰ ন্যায়টো দিয়ক হত্যাৰ জুবিন গাৰ্গৰ হত্যাৰ ন্যায়টো কিয় নিদিয়ে তাৰ ষড়যন্ত্ৰকাৰীসকলক কিয় তেওঁ আপোনাৰ এই ইয়াত কিয় উঠোৱা বিচৰা কৰিছে তেওঁ কিয় কৈ আছে যে গোহাঁইঘৰত কোন বুলি আমি সোধোতে তেওঁ কল খোৱা নাই বুলি কৈ আছে জুবিন গাৰ্গৰ কথাটোত কি কথা কয় এতিয়া আমি সেই কথা কৈ পেলাই এইটো কথা তল পৰিব নেকি উচ্ছেদ কথাটো মই ভাষণতো কৈছোঁ যে অন্যায়ভাৱে যিসকলক আপোনাৰ উচ্ছেদ কৰিছে এইসকলক কংগ্ৰেছ দল আহিলে তেওঁলোকক আমি মাতিও দিওঁ ঘৰ দিম এইটো মই অকল ৰকিবুল হুছেইনে কোৱা নাই এইটো অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি খাৰ্গে ডাঙৰীয়াই মুকলিকৈ কৈছে যে যিসকল জেনুইন মানুহৰ ঘৰ ভাঙি দিছে যিসকলৰ তেওঁলোকৰ ভূমিহীন মাটি তেওঁলোকক আমি মাতিও দিম তেওঁলোকৰ ঘৰৰ ব্যৱস্থাও কৰিম আজি আমি ইয়াত আহিছোঁ সামান্য পৰিমাণে আমি কংগ্ৰেছ দলৰ পৰা তেওঁলোকক অকণমান সকাহ দি পাব ছাৰ উচ্ছেদ সম্পৰ্কে আৰু এটা কথা ছাৰ যিহেতু এইখিনি মানুহ যথেষ্ট বহু বছৰ হ'ল বসতি কৰি আছিলে ইতিমধ্যে মানুহখিনিক ভূমি পট্টা দিব পৰা অৱস্থাত নাছিল নেকি এই কথাটোকে আপোনালোকে কৈ থাকে যিখিনি দিলে সেইখিনি কথা নকয় এই মানুহখিনিৰ আপোনাৰ কি অৱস্থাত আছিল কি নাই সেই কথাখিনি থ্ৰুতে মই এতিয়া ক'ব নোৱাৰিম কিন্তু যি বহুতকতো দিয়াও হৈছে আজি এই মানুহখিনিক তেওঁলোকে যিখিনি আপোনালোকে কোৱা মানে মই ৰিকগনাইজ কৰা সেইটো জেনুইন মানুহৰ যিসকল কাটিছে সেইসকলৰ কথা কি কয় হ'ব পাৰে 2-এজন মানুহ ক'বাৰ আপোনাৰ তেওঁলোকৰ কাগজ নাই কাগজ থকা মানুহখিনিৰ যে ভাঙিলে এতিয়া কোনে আহি তাৰ তৃত্ব লৈছে আপোনাৰ চাকৰি কাল থকা মানুহে কৰা নাই চাকৰি উকলি যোৱাৰ পিছত আকৌ তেওঁক মকৰল কৰি এজন বিষয়াক দিছে তেওঁৰ নেতৃত্বত এইখিনি হৈছে মইতো আজি অফিচিয়েলি কৈ আছোঁ
এইবিলাক কি বিচাৰ নহ'ব নেকি? যিবিলাক ঘৰ ভাঙিছে, আমিতো এতিয়া বিলাচীপাৰাত এতিয়া আপোনাৰ ৰেভিনিউ মাটি, তেওঁলোকৰ নিজৰ পাট্টা আছে, পাট্টাৰ মাটিও ভাঙিছে। সেইটোত আকৌ আপোনাৰ কিহৰ মাটি চৰকাৰৰ বুলি কথা আছে? জেনুইন মানুহক বুলডেজাৰ লগাই ভাঙি দিছে, এই কথাটো অন্যায় হোৱা নাই নেকি? অত্যাচাৰ হোৱা নাই নেকি? কেৱল আপোনাৰ এটা পৰিৱেশ সৃষ্টি কৰি তেওঁ মানটো ডাইভাৰ্ট কৰিবৰ কাৰণে এই কথাখিনি কৰা বুলি সকলোৱে কোৱা নাই নেকি? গতিকে আপুনি মোক যিটো কথা সুধিছে সেই কথাটো ডাইভাৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে বহুতে। যিসকল জেনুইন মানুহে ঘৰ ভাঙিছে সেইসকলৰ মাটি আৰু ঘৰ আমি উভতাই দিম। বিহাৰৰ যদি নিৰ্বাচনত ফলাফল প্ৰভাৱ পৰিব, ইয়াৰ প্ৰভাৱটো এনেকুৱা পৰিবই। হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ পৰা যোৱাটো খাটা, যি প্ৰভাৱেই আপোনাৰ নহওক কিয় হিমন্ত বিশ্ব শৰ্মা ক্ষমতাৰ পৰা যাব। আৰু সেইকাৰণে আপোনালোকে দেখিছে তেওঁ আজিৰ কথাৰ লগত কালিৰ মিল নাই, কালিৰ কথাৰ লগত পৰহিৰ মিল নাই। চুলি তুলিবিলাক একে আউল বাউল হৈ গৈছে, যেন তেওঁ যিকোনো প্ৰকাৰে ক্ষমতা এতিয়া এভিকশ্যনটো কৰিছে। সকলোৱে জানে যে এভিকশ্যনটো কৰিছে জুবিন গাৰ্গৰ হত্যাৰ কথাবিলাক যাতে মানুহে পাহৰি সেইফালে কয়, আৰু আপোনালোকেও মোক সেইটো কথালৈ কৈছে। গতিকে যিখিনি দুখীয়া মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে সেইখিনিৰ আমি অলপ চকু কাণ দিয়াৰ দায়িত্ব আছে। সেইকাৰণে আমি আহিছোঁ, আমি ইতিমধ্যে আমি নিৰ্দেশো দিছোঁ, আমি যিমান পাৰোঁ আমি সহায় কৰিছোঁ, আজিও আমি কৰিছোঁ। থেংক ইউ।